ভালে গৈছে কি পূজা মই মানে বিহু এটা গাবলৈ আছে গাওঁ নেকি বাৰু কি কৈছে গাওঁ শুনিছো কৰিব মই কৈছো যদি গাব পাৰ হাত চাকৰি মাৰিব আৰু যদি গাবও নোৱাৰো মই কৈছো বেছিকৈ হাত চাকৰি মাৰিব সৰু ল'ৰা যি টি ভুল কৰিব পাৰ হয়নে নহয় সহজে কৰিব হেল্ল' হেল্ল' মাইক টেষ্টিং হেল্ল' মাইক টেষ্টিং গানটো গান কি কৰিছো মানে গান গোৱাৰ আগত মাইক টেষ্ট কৰি লৈছো এইটো ল বাপেৰক টেষ্ট কৰি ল হেল্ল' দেউতাক টেষ্টিং দেউতাক হেল্ল' দাদা এইটো কিবা কিবি মছলা মিলাই দিয়কচোন মাংসতে গোটেই মছলা দি দিয়ক গাঁৱৰে সবে গানত হাত দিয়ক গাইছে সহযোগ কৰিব দেই এইফালে মানুহ আছে সহযোগ কৰিব দেই সবে সহযোগ কৰি দিয়ে মিউজিক কৰিছে নেগাওঁতে মাইকে চিঞৰিয়ে দিলে দে এই খেৰহাটী মানুহখিনি জ্বলা কলা দি আছে কাণৰ পৰা ফাল নেকি ভালকে গা চেষ্টা এটা কৰো কি এই ষ্টেজলৈ উঠাৰ আগত কিনো বাৰে বাৰে কি এইবাৰ আকৌ কি চুবালি কোবাত আলু পিছু ওলাই আহিছে ভা কিবা এটা হ'ল মাইকটোৱে বেয়া নেকি ছাৰ তোৰ মাত ভাল মাইক বেয়া পিছুৱা গান গাবলৈ হ'লে স্বৰৰ সাধনা কৰিব লাগিব যিটো মই মুকুতাদাক মাজতে ক্লাছ দিছোঁ কান্দলি আছে স্বৰ শটো যে টিকাত ধৰি বটো ওলমি থাকে স্বৰ সৰ্বস্ব চা চা কি চা চা চাবলৈ দিছে চাই আছো চাহটো গা চা কি চা অকল চা চাহটো গা চাহ অকল একো নাই আগে পিছে খালি চাহ ৰে ৰ নুফুটে ৰ দেৱালীত ফুটিব এবাৰ টিকাত বম বান্ধি দিম বমে ৰ একেলগে ফুটি যাব গা 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 গাই আছো মাছে সাৰে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা সারে সারে গা রে গা মা পা মা পা ধা পা ধা নি ধনি সা sani sani dhani dha pa ma ga re sa আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া পিছৰখিনি গা নাটক কপনিটো আপোনাৰ কেনেকৈ আহিল ছাৰ মানে এইটো সাধনা কৰিব লাগিব মাতৰ ভাইব্ৰেশ্যনটো আহিব তই এনেকৈ ভাবি ল'ব লাগিব যে মইনা পেন এটা পিন্ধি তই বৰফৰ মাজত উদঙে মুদঙে বহি আছে তেতিয়া ঠাণ্ডাত যিটো হ'ব এতিয়া গা আৰু এইবাৰ যদি নোৱাৰো ইটো স্বৰ শিকাই দিম দে
আচলতে এনেকৈ মাইক্ৰফোনটো হাতত তুলি ল'লে কোনো গায়ক নহয়। গায়ক হ'বলৈ, শিল্পী হ'বলৈ আমাৰ সঁচাকৈ দৰ্শক ৰাইজৰ মৰম আশীৰ্বাদ লাগিব। আপোনালোকে মই কৈছোঁ ধুনীয়াকৈ হাত চাপৰি এটা বজাই দি তাক আশীৰ্বাদ দি গাব পাৰেনে নোৱাৰে চাওঁ মই। মই উগাৰটো এনেকৈ আউট কৰি দিয়া নাই, পেটতে গুৰগুৰাই দিছোঁ। মানুহখিনি ইমান আছে, চিঞৰখন কমিছে, হ'লেও আকৌ বাছ চাম হা। হালধি বাৰীতে হালা পাই আছিলো, ভালুকে লগালে খেদা, বোলো ভালুকে লগালে খেদা। ৰামপুৰ ছোৱালী কমলা ভেটি পেলাই মনত পৰি গৈছে। এই ৰামপুৰৰ বোৱাৰী আপুনি কি গালে হা? মই কৈছোঁ যে ৰামপুৰৰ বোৱাৰীসকলক শ্ৰদ্ধা জনাইছোঁ, সকলোৱে ভালে থাকক আৰু। হালধি বাৰীতে হালে পাই আছিলো, ভালুকে লগালে খেদা, ছোৱালী লৈছিলাম বুলি ভাবোতে কমিটিয়ে বগালে বুঢ়ী হলে মিনিটো, বুঢ়ী হলে মিনিটো, সমনীয়াই জোকাব, সমনীয়াই জোকাব। চিনা বহুতে জোতা লাগিলে অসমত পাতিলে কে, অসমত পাতিলে কে আৰু একে কমলা ভেটিব নিচিনা তোমালহী বুলি চিঠি লিখি থাকোতে নমাই নৈ থাকিলে ৰাতি বিহু চাবলৈ, ৰাতি বিহু চাবলৈ। ধন্যবাদ, ধন্যবাদ। ঢোলটো থকাৰ কাৰণে কিন্তু সুবিধা হয়, হয়নে? ভুলকৈ বজালেও ঢোলটো কিন্তু এনে ভাল লাগে, হয়নে? আপোনালোকে দেখি আছেনে আমাক?
ছবছৰ দেখি দেখি আমনি লগা নাই নিজৰ মানুহজনীয়েহে দেখিব নাই চবেই ভাল মোৰ মানে মাজে মাজে বিৰাট সমস্যা হয় দুজনী যে ঘৰত এজনী চিৰিয়েলত এজনী আমাৰ যিখিনি মানুহে মই খুব ধুনীয়া তৰিকা এটাত চলি আছোঁ সেইকাৰণে আপোনালোকৰ আশীৰ্বাদত স্বাস্থ্যও ঠিকে আছে বা ফূৰ্তিকে আছোঁ আমাৰ যিখিনি বিবাহিত পুৰুষ মোৰ নিচিনা তেখেতসকলক কেতিয়াবা মূৰ বিষায়নে বিষায় মোৰ আকৌ মাথা নিবিষায় কাৰণ মই ঘৰণী মাথাত চলোঁ যে এনেকৈ হাঁহিলে আকৌ সঁচাকৈ ভাল লাগে দেই হাঁহাটো আমাৰ চবেই জানো আমি ঔষধ বুলি কয়তো হাৰ্টৰ কাৰণে ভাল ব্লাড চাৰ্কুলেশ্যন ভাল হয় হাঁহিলে আমাৰো ভাল লাগে আপোনালোকে হাঁহিলে কমিটিও সাৰ্থক হয় আমিও সাৰ্থক আপোনালোকেও সাৰ্থক আৰু অনুষ্ঠান জমক নজমক এটা কথা মাজতে কৈ থওঁ অকণ বেছিকৈ চিঞৰি দিবচোন পাৰিলে এই পৰিৱেশটো অকণ ৰাখিব কিয়নো কিছুমান মানুহ আজি অনুষ্ঠানলৈ অহা নাই কিন্তু ওচৰৰ হয়নে বাৰু এনেকুৱাকৈ চিঞৰ বাখৰ কৰিব লাগে পিছদিনা সেইটা সুধিব নহয় কালি বৰ জমিলে কি বুলি হাঁহি আমি বাগৰি গৈছোঁ এনেই জ্বলাব লাগে তহঁত ওচৰতো অনুষ্ঠানটো এপাক আহিব নোৱাৰে এই ল'ৰা দুটা আহিছোঁ হয় না বাৰু এইবিলাক মানে মৰমো লাগে একো তৰামাইজনীও কম কষ্ট কৰি থকা নাই আকৌ BSFটো ইমান দূৰত থাকে ন তাই ল'ৰা কেতিয়াবা দুই এটা কথা মই নক'বলগীয়াও কৈ দিওঁ নহয় চিৰিয়েলখনত আপোনালোকে বেয়া পালেওতো দিয়কচোন মোক একো ক'ব নোৱাৰে টিভিটোৰ ভিতৰতে থাকে কিন্তু এনে মোক ঘৰত গালি দিয়ে কিন্তু এইবোৰ ক'লে বিয়া নাপাতোতে কৈছিলোঁ বিয়া পতাৰ পাছত শহুৰেও চাই যে লাজ কৰে আৰু ইনো কি কৈ থাকে এইবোৰ কিন্তু আমাৰ স্ক্ৰিপ্ট ৰাইটাৰটো যে পল্লৱ পৱন বৰা এবাৰ তাৰ নাটক আছে বৃন্দাবনত বৰষুণ ভাগ্যদেৱী আৰু এখন কিবা বিষ্ণু যজ্ঞ সুদৰ্শন থিয়েটাৰ সি আকৌ সেইবোৰ লিখি দি বিয়াত ফূৰ্তি পায় নিজে মোৰ গাত দুখ নাই দেই যি দুখ আছে বেলেগ আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ মই একো নাজানো ক'বলৈ দিয়া কৈ দিওঁ আৰু তথাপিও গান এটা গাওঁ এতিয়া হেৰি ডগৰটো হোৱা হ'লে ভাল আছিল তথাপিও নাই যেতিয়া এনেকৈ গাওঁ ভালকৈ গাওঁ একবাৰ হৰিবলে মনে ৰচনা সেইকেইটা শেহতীয়া উকি মাৰিছে বতৰৰ যে শেষৰ ফল এটা থাকে তেনেকুৱা উকি একবাৰ হৰিবলে মনে ৰচনা জোকাই লৈছিলো নহয় পালো এতিয়া মানৱ দেহাৰ গৌৰৱ কৰিও না মানৱ দেহা মাটিৰ ভাণ্ডাৰ ভাগিলা হব খণ্ডৰে খণ্ড এই দেহা জোৰা হৈ বেয়া নাই আচলতে এই ডগৰটো লাগিছে আমাৰো অনা নহ'ল তথাপিও ডগৰৰ যদি ফিলটো আমি নিজে লওঁ অকণমান হয়নে গাওঁ অলপ ডগৰৰ নিজে মিউজিকটো আপোনালোকে নিজে অনুভৱ কৰি ল'ব গাওঁ একবাৰ হাৰিবলে মনে ৰচনা মানৱ দেহৰ গৌৰৱ কৰিও না তাই দেহত জনী কোন এই যে তাই দেহত বুলি কৈছে সেইজনী কোন আমাৰ বেহাৰবাৰীখনত মোহনক চাগে মই আজিলৈকে 1500 এপিচোডটো আৰু মানে ডাবুল কৰিলে 3000 মান চৰে মাৰিছোঁ হয়নে কিন্তু 3000 চৰ মাৰিছোঁ আমি চৰটো কেনেকৈ মই দেখুৱাই দিম চাওক ধৰি থাকিব লাগে নেকি ধৰি থাকিব লাগে নেকি ধৰি দিয়কচোন চৰটো 1000-3000 চৰৰ ভিতৰত তাৰ গালত মাত্ৰ এদিন এটা চৰ লাগিছে কোনোদিন লগা নাই আৰু সেই চৰটো মাৰিছোঁ সি নিজে চিন কৰি পেলাই সি নিজে হাঁহি থাকে
শ্বুটিঙত এইবিলাক যে ভাজ কৰি পেলাই চি মনো কি কৰি আছো নিজে হাঁহি থকাৰ কাৰণে স্বৰ এটা দিছে চাওক কি ধুনীয়াকৈ স্বৰটো লয় দেখিছেনে এতিয়া চবে দেখিছে চাওক মাৰপিট চাবলৈ আপোনালোক কিমান আগ্ৰহী মই এটা ভাল কাম কৰিছিলোঁ ইমান দিন সৰু ল'ৰাটোক মাৰি নহ'লেতো আজি চাবলৈ নিবিচাৰে চাপৰি এটা বেয়া কামত বেয়া কামতো বজায় দে ৰাইজে ভাল পাইছে যেতিয়া গাল ৰঙা কৰি দিম আৰু পায়নে কিবা ধৰিব পৰা নাই এবাৰ টিভিটো অন কৰি ধ্যান কৰিবা আমি দুটা ওলাই আহিম জুমকে ওই কোপর কোমলিয়া পাহি এটা তোমার দেখা জানালে জানি ওই তোমার মিশিয়া হানি নাম সাগরতে পদ্ম ফুল ফুলিছে আজি আমাৰ অনুষ্ঠান আগতে কোনে কোনে চাইছে হাতখন যদি বেয়া নাপায় এবাৰ ডাঙৰকচোন আপোনালোকে যিসকলে চাইছে সেইসকল ঘৰতে শুই দিবগৈ পাৰে আপোনালোকে মঞ্চত চোৱা নে ইউটিউবতহে চাইছে ন হা বেলেগ জেগাত গৈ চাইছে ধন্যবাদ নাম সাগৰতে পদ্ম ফুল ফুলিছে কোন ভকত বৈষ্ণৱ প্ৰাণ ধৰি লোৱা নাম হ'ব যে কল্যাণ হৃদয় থাপনা পাতিল এইটো কাম সেয়া কি বজাইছে আপুনি গান মই বজাই আছো তই জানিবি মা নামে সত্য সন্ধ্যা পিতা কুসুমৰ বিহু গা বিহুতে বজা এইখিনিতে আমাৰ গাড়ীখন আছে তাতে অকণমান আৰাম কৰোগে যা বাকীখিনি মই চলাম যা এয়া বজাইছে ভালকে বজা তই যদি ভালকে বজাব পাৰাহেঁতেন আজি মই 200 টকা এটা এনেই গিফ্ট দি দিলোহেঁতেন আগৰ যে শ্ব'বিলাকত দিওঁ তেনেকৈ দি দিম আগতীয়াকৈ দি লওঁ দাদা ভালকে বজাব পাৰিলে ৰাইজ সাক্ষী আছে মই দি দিম ৰাইজ সাক্ষী আছে অকল ৰাইজৰ লাইটটো দি দিব নে ৰাইজৰ ফালে এইটো নজ্বলে নে ভিতৰত পেণ্ডেলৰ ভিতৰত নজ্বলে মই এইটো ঘূৰাই দিলোহেঁতেন অকণমান ৰাইজৰ ফালে এতিয়া চিঞৰ বাখৰ হ'লে নাই কোনে দেহা বুলি মাতিছে কোনে মোক দেহা বুলি মাতে মই দেহা দুজনীয়ে মাতি মাতি কাণ মোক পকাই দিছে আৰু নালাগে দেহা কেকেচা দেহা নহয় কেকেচা পেহা ৰেডি বজা বজা চাউণ্ড পাইছে চাউণ্ডৰ দাদা দেই চাউণ্ডটো বৰ ধুনীয়া কিন্তু দেই একদম সঁচাকৈ বঢ়িয়া এই মজা ধুনীয়া বজা দাপৰ যুগত এয়া বজাইছো আপুনি বিহু ঠাইবিলাক কি গাই আছে মই যিটো গাইছো তই সেইটো বজা মই নাম গালে নাম বজা দে বিহু মই এনেকৈ বজাম মানুহে কোনো নাচিব চা সঁচা নাচিব দে বিহু ৰেডি বিহু হ'ব
দোকানতে মাৰ মূৰটো বজাইছে এয়া তোক মই শান্তি বিয়াত বেণ্ড বজাবলৈ মাতিছোঁ বিহু বজা বিহু চাওঁতে এজনীমান নাচনী যদি নোচোৱাই দিব পাৰ বজা ল'ৰা মানুহ ঠিক আছে ল'ৰা মানুহৰ ফূৰ্তিটো ধুনীয়াকৈ কয় হয়নে বাৰু या महीना को लीजिए असले नशा कुकुर का हाथ डाला ओ आगे नासनिया धुले को मिली जाओ मैं भी तो साड़ी की वाले मैं आसू अब बुआई के लिए लगा मैं आसू एबला सब लिपट मनिपर में देंगे लेकिन लगा लैंप तो है ही तो जा बजा एथीपत देखिले नसा आहुल मुकदमा एथीपत देखिले आहुल मुकदमा मा जनियो मुरे हेलो पानी भरा घर ए हाथो रियाल पानी तू की थाकते मा जनी हाथो रियाल पानी तू की थाकते मा जनियो हबनु पानी নানাচানে কি তোমালোকে তুমিতো ধুনীয়াকৈ নাচিছিলা আকৌ ৰৈ দিলা হয়নে ছোৱালীবিলাক খাই গৈছে গম পাইছে নাপায় আমিতো ল'ৰাবিলাকে চাপৰ্ট কৰিম তথাপি মই ছোৱালী এক্টিং কৰি চাবলৈ দেখিছানে তেতিয়া চা যে মই এইখন কি কৰিছ সেইকাৰণে মই ছোৱালীখিনি ভালে হৈছোঁ ছোৱালীখিনি আছেনে নাছে এবাৰ আকৌ সৰস্বতী চাম ছোৱালীখিনি কিবা লাজ কৰিছে এই তোমালোকৰ ঘৰৰ ওচৰতে হয়নে নহয় দূৰত কাৰণে ভালহে আছে বেছি নাচিবলৈ ইমান ধুনীয়া অনুষ্ঠান নহ'লে এখন কি হ'ব চেলমনি বদল দিলে কুটি কুটি কৰি লাহৰি মাকো মাৰি তাপানো হৈ আছিলা আমি গৰুলালো পাত লাহৰি বহি বলো পিৰা পাৰি দিছিলা জাতন তৰুণী ৰচহ বচ ফুলহ মাতহ ফুল চাকি ঘনাহি খুটা চিগে আৰু চিঙে নাচ অনি কৰি বুজিছো পৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোন পাব অন্তৰ খাই পৰালি দেখো তোমাৰ বহতি ছবি ইয়ে তোমাৰ অহাৰি নাই ভূঞা ৰুই আছিলা নাচনী চাপৰি মহজুকে ধৰিলে নাচনী উঠিলা চিঞৰি কাষ চাপি গৈ এৰুৱাই দিলো মই দিলামি চিকিয়াই হাই ল'ৰা এটা এফালৰ পৰা চুমা দিছে মই তাকে দিছোঁ কিন্তু এনে সকলোকে মই এবাৰ মানে আন্তৰিকতাটো শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ চবকে তাৰ বাহিৰে বিশেষভাৱে মনি নাই বুলিহে মই এটা দিছোঁ আৰু দেই
আপোনালোকে কওকচোন বাৰু সেইটো কি হাতত সেইটো কি তাৰ পেপাৰ লোৱা বয়সটো চাওকচোন মোহনক কোনে কোনে ভাল পায় বোলো সেয়াও মানুহ আছে মোহনক কোনে কোনে ভাল পায় এবাৰ হাত ডাঙৰ ৰামপুৰত আহি দেখোন বেলেগ ফিল্ড বনাইছে ঠিক আছে এবাৰ মোক চাওঁ হাত ডাঙৰ মোক কোনে কোনে বেয়া পায় মাই গড আপোনাক বহুত মানুহে বেয়া হেল্ল' আপোনাক বহুত মানুহে বেয়া পায় ছাৰ নেপায় নেপায় আপোনালোকে মোক বেয়া পায় নেপায় আচলতে মানুহখিনিয়ে নুশুনাকৈ হাতখন দাঙি দিলে কিন্তু যেতিয়া গম পালে যে মই ভুলকৈ কৈছোঁ যিটো স্পীডত দাঙিছে তাতকৈ বেছি স্পীডত নমাইছে বাৰু গম পালা আমাৰ গাত কোনে কোনে ভাল পায় দুইটাকে ন দুইটাকে ভাল পায় নে এতিয়া আমি বেলেগটো আমাৰ লগত দেহ বেয়াৰ পোষ্ট বেলেগ নাছে আৰু সিহঁতৰ চেক কৰি চাওঁ আমাৰ লগত আহি কাক ভাল পায় চাওঁনে মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ এই ল'ৰা লৰিখিনিয়ে নালাগে মই আছোঁ হ'লেও মৰম চেনে হয়নে নহয় মৰম চেনে আকৌ এবাৰ কম মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ এই তোৰ হাতখনো দাং খাই আছে মৰম চেনে হয়নে নহয় এইবাৰ চাম আমাৰ বাইলুং গুচি হা বাইলুং গুচি কোনে কোনে ভাল পায় ভৰি ডাঙৰ চাওঁ বাইলুং গুচি কোনেও ভাল নাপাইছে অকল চাউণ্ডৰ বাবে ভৰিখনো দাং খাই আছে ভাল পায় এতিয়া তই ভৰি দাং বুলি ক'লে কেনেকৈ ভৰি দাঙি দিলে ভৰি দাঙি দিলে দেখোন চেলমণি পদ্ধতি আমাৰ মোহনৰ এটা ভাল খবৰ আছে ৰাইজৰ চব কামতে আশীৰ্বাদ লাগে কথাটো এবাৰ আপোনালোককো জনাওঁ আমাৰ মোহনে এবাৰ এই আহি থকা বহাগতে চাগে গাত পানীকণ ঢালিবলৈ ওলাইছে আৰু সি ইমান কষ্টৰ মাজতো আপোনালোকে পানীকণ ঢালে মানে তৰাটো এনেই বাথৰুমত চাবোন দি গা ধুই অহাটো কোৱা নাই এইটো মানে গোপিনীসকলে উৰুলি দি গাত পানী ঢালি দিব লাগিব কিন্তু চবতকৈ দুখ লগা আৰু দুখ লগাৰ লগতে ভাল লগা এইটো কথা যে সি শ্বুটিঙত ইমান ব্যস্ত থাকে তাৰ মাজতে শ্ব'জবিলাক থাকে সেইবোৰ কৰি থাকে তথাপি সি অকলে বিশ্বাস নকৰিব ইমান কষ্ট কৰি তাৰ পেণ্ডেল ঠিক হৈ গ'ল কেমেৰা ঠিক হৈ গ'ল দেউ ঠিক হৈ গ'ল কেটাৰিং ৰান্ধনি চব সি বিয়াক ঠিক কৰি পেলালে খালি কইনাজনী বাদ দি এতিয়া আপোনালোকৰো দায়িত্ব বাঢ়িল যদি এইফালে তেনেকুৱা উপযুক্ত পাত্ৰী আছে আমাৰ মোহনৰ লগত যোগাযোগ কৰিব পাৰে খালি এটা কথা চাব আৰু আজিকালি যুগবিলাকো বহুত স্মাৰ্টটো এটা কথাই চাব যে ছোৱালীজনী যাতে বেছি পঢ়া শুনা ধুনীয়া ব্যৱহাৰ পাতি ভাল মাত মিঠা লাহি পাহি এনেকুৱা হ'ব নালাগে এনেকুৱা হ'ব লাগে যাতে সময়ত মোহনক এটা চুমাও যাতে খাব পাৰে সময়ত যাতে ভাল গেমেহা ভকুও দিব পাৰে তই বিয়া পাতিবলৈ ৰেডি হয় ইয়াৰ লগত সখী ৰাকেশকহে পঠাওঁ নেকি মই নাযাওঁ মই বাপেক হৈ যাব লাগিব কমলক নিব লাগিব ঠিকে কমল কেনেকৈ যাওঁ কমলৰ ভনীয়েককে আনিছোঁ কিন্তু মোৰ বিয়াত মই দৰাটো নহয় চাওঁ মোৰ বিয়াত দৰা গাড়ীত দৰাৰ লগত ময়ো যাম চাওঁ
তইতো মেইন হিৰো সেইদিনা মই দৰা অঁ মই দৰা চৰা নহয় কিয় মই ইমান মোৰ দৰা কেনেকৈ হয় মই ইমান টকা খৰচ কৰি ছাগলী ইমান টকা খৰচ কৰি মাছে চাছে কিনি বিয়া দিনাখন চব মানুহে খাব লাগিব দৰাডালেচোন একো খাবলৈ নাপায় মই মোৰ বিয়াত মই দৰাডাল নহ'ম চা তোক ভিটামিনৰ ইনজেকশ্যন মাৰি দিম ওলাবি মই মোৰ বিয়াত কাইকৰটোহে হ'ম নেকি ধুনীয়া অঁ লাগিব চব যাব লাগিব ইয়াৰ বিয়া সঁচাকৈ কথা পতা চলি আছে আকৌ মই ধেমালি কৰিছোঁ যদিও সঁচাকৈ কথা পতা চলি আছে এতিয়ালৈকে 3জনী মানৰ লগত কথা পাতি থাকে নেকি ন কোনজনী ফাইনেল আৰু সেই এনেকৈ কাগজতে আগতে চু পুলিচ খেলোঁ যে আমি তেনেকৈ এইজনী পূৰ্ণিমা সেইজনী অনিমা এজনীকে কৃষ্ণ জন্ম শুনিছিলানে হওঁতে কৃষ্ণ জন্ম হোৱা শুনি কৃষ্ণ জন্ম হৈ গ'ল চা উঠিয়েনো এইটো সেইটো দি ইমান চিঞৰিছেনে কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমণি এই চাৰি মুখে ব্ৰহ্মাই পঢ়ে দে কি বকিছে কৃষ্ণ জন্ম হোৱা শুনি ব্ৰহ্মাই বেদ পঢ়িছে চা বেদ পঢ়িছে এইবোৰ এখন একো বুজিয়ে পোৱা নাই এই চাৰিখন মুখে একেলগে বেদ পঢ়িলে ক'ত মানুহে বুজি পাব হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে হে নামিছে পোৱালি এইটোৱে এইকণ নিলোতে ইমান চিঞৰিবনে বসুমতীয়ে নাৰিকলৰ কথা শুনিলে কেঁচা নাভাত মাৰি দিলে চা তই যে এনেকৈ দেখুৱাইছ দাপৰ যুগত হ'বলৈ কেঁচি আছিল কি আছিলে চেচু চেচু এই কঁকাল খামুচিয়া গাহৰ গুলপীয়া তুমি কোন সৰগৰ পৰি তেলেকা চকুৱে দুটি বাহনীয়ে ইয়াতে দিবহি যাই আপোনালোকে কাঞ্চনজংঘা চাইছে ৰত্নাকৰ চাইছে গুড ৰত্নাকৰখন চাই দিব কাঞ্চনজংঘাটো গ'লেই সঁচাকৈ খুব ধুনীয়া হৈছে ৰত্নাকৰখন এনেই প্ৰচাৰ কৰা নাই মানে মইতো নাইও চিনেমাখনত সঁচাকৈ ভাল হৈছে অসমীয়া চিনেমা এইটো পৰ্যায়ত গৈছে বুলি নেদেখিলে আপোনালোকে ভাবিব নোৱাৰে ইমান ধুনীয়া হৈছে নিজে চালে গম পাব আপোনালোকে ৰত্নাকৰখন চাওক তাৰপিছত আৰু এখন চিনেমা আহি আছে ৰাইনো এক্সপ্ৰেছ মই আছোঁ চাবনে সেনেকৈ চিঞৰি দিওঁতে ভাল লাগি গৈছে মইতো পুলিচে দেখি আছে 6টা বছৰ এইবাৰ বেলেগ গেটআপত যিসকলে ফেচবুক ইউজ কৰে তেওঁলোকে দেখিছে চাগে মোৰ প্ৰফাইল পিক কৰি দিছোঁ মই কিন্তু গেটআপ চেটআপ বেলেগ আৰু কেৰেক্টাৰ বেলেগ এই 6 বছৰৰ মূৰত বেলেগকৈ অকণমান আহল বহলকৈ কৰিবলৈ পাইছোঁ নহ'লে চিনেমাবিলাকত অকণ ওলাব লাগে প্ৰতিঘাত বুলি এখন ওলাব তাতে আকৌ কুকুৰী কণা সন্ধ্যা হ'লে নেদেখোঁ এইখন কমেই দিয়ে চাই ভাল পাব এইখন শ্বুটিং সম্পূৰ্ণ হোৱা নাই কিন্তু মাৰ্চ মানত চাগে ৰাইনো এক্সপ্ৰেছ আহিব গতিকে এতিয়া প্ৰথম কথাটো হৈছে ৰত্নাকৰ যাতে আপোনালোকে এবাৰ চাই বোলে হৰি ন আচলতে ইংলিছ মোৰ মানে এনেকুৱা হয় যিমানেই অসমীয়াত কথা নকওঁ আচলতে ইংৰাজী বিষয়ে যদি মই দুআষাৰ নকওঁ মোৰ ভাল নালাগে হ'ব চা অসমীয়া এটা কওঁ অকণমান হৈছে হোৱাট ইজ ইংলিছ English is a language coming from East India Company. Language is the main ecology of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agree on India. আমি অনুষ্ঠান বেছি দীঘল নকৰোঁ আমাৰ অনুষ্ঠান প্ৰায় শেষ হ'ব হ'ল অনুষ্ঠান আমি সামৰিছোঁ
আৰু যিহেতু গীত পৰিৱেশন হ'ব খালি আপোনালোকক এটা অনুৰোধ যে এনেদৰে সদায় আপোনালোকে আনন্দ মনে থাকক সকলো আপোনালোক সুস্বাস্থ্য সুমনৰ গৰাকী হওক আমাকো আশীৰ্বাদ কৰিব যাতে আমিও এইদৰে সংস্কৃতি পথাৰত আগুৱাই গৈ থাকিব পাৰোঁ আৰু এঘণ্টা কৰিলে হ'ব আৰু 2 ঘণ্টা কৰিলে হ'ব আমি মানে যাব নালাগে ঘৰলৈ এই আগতে যে মই নিজে গানবিলাক উঠিছিলোঁ আপোনালোকৰ মনত আছেনে আপোনালোকৰ মনত আছে এই খচা কৈয়ে গাহৰি বাৰীত সোমাই কচু খাই আছিলা মই গৈ ওলাইছো তাত গাহৰি মোলে নোচাই কেজে দিছিলা এইবছৰ মানে মই গান নাচিবলৈ সময় নাপালোঁ চা এইবছৰ সেইকাৰণে মই দুটামান দোকানত বহি পদ্য উঠি আনিছোঁ দে শুনাই দে আপোনালোকে শুনিব শুনিবনে মানে মই এনেকুৱা পদ্য উঠিছোঁ আপোনালোকে সৰুকালত এইবিলাক পদ্য শুনিছে মই নিজে উঠি আনিছোঁ আপুনিও সৰুকালত শুনিছে চা শুনাচোন হালধীয়া চৰাই নষ্টালজিক কৰি দিলোঁ সঁচাকৈ সৰুকাললৈ মনত পৰিব আপোনালোকৰ মনত পৰিছেনে চবৰে হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায় বাও ধান কণ্ট্ৰলত ইমান এভেইলেবল ইমান কম টকাতে চাউল দিছে ক'ত বাও ধান খাবগৈ চা হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায় হাওদা পুতেকে টেম্পু চলাই যায় নাও বাই যায় আপুনি কোন হাওদৰ কথা কৈছে আমি সৰুতে পঢ়াটো কৈছে মই আমপুৰৰ হাওদৰ কথা কৈছোঁ নতুন টেম্পু এখন কিনিছে আৰু এটা বনাইছে না অ' গৌ আগ খাওঁ কিয় আগডাল নেখাই গুৰিডাল কামুৰি দাঁতটো ভাঙো কিয় লাও পুলি লৰাই ওলো লৰাই লফা লৰাই ঘৰ মুঠি দিলোঁ একে দিনাই চাফা এতিয়া আপোনালোকে যে মই যে ক'লো এইটো কামত আপোনালোকে গম পালেনে আমাৰ গম পাইছেনে মাই সেইটো মোৰ নিজে বাচ্চা লোৱা মাত কৈ আছে অ' এতিয়া চাব হা আমাৰ যদি কেঁচা মণিবোৰ কেঁচুৱা এটা হয় লাজ কৰিছে লাজ কৰা নাই নাৰ্ছিং হোমৰ বিলৰ কথাহে ভাবিছোঁ আমাৰ যদি কেঁচা মণিবোৰ কেঁচুৱা এটা হয় কেঁচুৱাটো কেনেকৈ কান্দিছে আপোনালোকে গম পাইছে মানে আঁতৰত যদি কেঁচুৱাই কান্দিছে ইয়াত মানুহে যদি কেঁচুৱা মাত শুনিছে ইয়াৰ পৰা শুনিলে গম পাব এইটো কেঁচুৱা মই দেখাই দিওঁ এইটো বেলেগৰ কেঁচুৱা এতিয়াহে কেঁচুৱাই কান্দিছে তেনেকৈ কান্দিবগৈ মোক কৈছোঁ কেঁচুৱা এনেকৈ নাকান্দিছে ইয়াৰ আগত চুলিবিলাক ভাল লাগে হয় নাই বাৰু অলপ ব্লেক মেগী টাইপ ইয়াক কাৰ নিচিনা লাগে বাৰু হয়নে এই একদম মিলাব পাৰে একদম খালী গাই এনেকুৱা কিবা সাপ চাপ এডাল দি পেলাই এনেকৈ এখন দি পেলাই দুৰ্গা দেৱীৰ ওচৰত দি দিয়ক আৰু মই খাস মই আপোনালোকৰ কাৰণে মেজিক আনিছোঁ চাব মোৰ মেজিক চাবনে ঠিক আছে আপোনালোকৰ কাৰণে সুন্দৰ মেজিক আনিছোঁ মেজিকটো এবাৰ দেখুৱাই লওঁ চাবগৈ অলপ লাইটবিলাকৰ অকণমান হেৰি কৰি দিবচোন কালাৰিং কৰি দিয়ক খামি দিয়ক এই জাদুর
কেনেকুৱা দেখিলা মোৰ মেজিক নতুনকৈ লৈছোঁ আত্মসহায়ক গোটৰ পৰা লোন লৈ স্বভাৱ আমাৰ নগাঁৱত বোলো এবাৰ ৰাইজৰ আশীৰ্বাদ এটা লৈ লওঁ মেজিকখন আমি অনুষ্ঠান সামৰিছোঁ খালি সামৰিছোঁ বুলি যিহেতু তেওঁলোকে অনুৰোধ কৰিলে তেওঁলোককো সন্মান জনাই আমাৰ মোহনে ধুনীয়াকৈ গান এটা গাই দিব ভালকৈ গাই আমি মাতটো ভাগি গ'ল এয়া মাত ভাগিল বোলে কাৰোবাৰ হাতত হেৰি আছে নে হেৰি জীৱতীয়া চিলাই দিওঁ মাত আমি অকল সময় গান গাম এতিয়াতো যামগৈ কিন্তু এই যে গান গাম দাদাহঁতক সহযোগ কৰিব আপোনালোকে সহযোগ কৰিবনে সহযোগ কৰে নহ'লে আমি গান গাই আধাতে নাইকিয়া যাব আৰু মই নাম গাম এই বিহু যাব মই নাম গাম ঠিক আছে না আছে নদীৰ কোবাল খুত মৰি যাব কেলা গম পাই যাব মৰিব কেলা না টুটু করে নাই ময়না कैसा कैसा मदब तो मंजसी में क्या এটা হতো বহুমাই ময়না মিঠা মিঠা মরম সুমাজাসিলে বুঝিবা তুমি কলে ময়না বুঝিবা বামুর হলে ময়না ইনরমুদু আসলতে ইজুবনু আসলতে আমি ইমান ভালকে কোৱা মানুহ নহয় তথাপি পাইছোঁ চেষ্টা কৰিছোঁ
দাদাহঁতে ইমান ধুনীয়াকৈ বজাই দিলে, আমিতো ভালকৈ গাব পৰা নাই, কিমান ধুনীয়াকৈ বজাই দিছে। আৰু মাইনাজনী কণমানি ক'লে গ'ল? তোমাৰ নামটো কিনো কৈ দিয়া? থেংক ইউ। আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু সকলোৱে এখেতসকলৰ কাৰণে অকণমান উৎসাহ অকণমান দি দিব, চাপৰি এটা বজাই জানো। আৰু এটা কথা দেই, মই এইখিনিতে কৈ থওঁ, এনেই চাপৰি বা আপোনালোকে বহুত বজাইছে দেই, তথাপিতো তাৰ মাজতে মই কৈ থওঁ, চাপৰিটো যদি বজায় ভালকৈ বজাই দিব। কিয় মানে মই মাজতে চোৱাইছিলোঁ মানে মানুহ এজনক, মই চোৱালোঁ বোলে আমাৰ অনুষ্ঠানবিলাক ভাল হয়, মানুহে হাঁহে, কিন্তু চাপৰি নবজায় কিয়? তেতিয়া মানুহজনে বাবাজনে ক'লে আপুনি এইবিলাক লৈ চিন্তা নকৰিব, আপোনালোকৰ অনুষ্ঠান ভাল পাই যদি কোনোবাই চাপৰি নবজায় তেতিয়াহ'লে সেইজনে অহা জনমত এনেকৈ বজাব লাগিব। গতিকে বজালে ভালকৈ বজাব বোলে। হৰি দাপৰহ যুগত দৈৱ সখী নন্দন ভাষণ কৃষ্ণ কলি কুসুমৰ ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰা হে। দাপৰহ যুগত সখী নন্দন, দাপৰহ যুগত ঘৰে
কেনে হৈছেনে কোৱা বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়ক নিজা আপোনাৰ মহিমা আপুনি বেকত কৰি জিয়ত কৰা পৰিত্ৰাণ প্ৰভু এই লক্ষ্যাই বহুত কষ্ট কৰি সমিতিখনে অনুষ্ঠান পাতিছে য'ত দৰ্শকে যথেষ্টখিনি দান বৰঙণি দি সহায় দিছে তাৰে কোনোবা অহা নাই কাৰোবাৰ আনপেট আছে সেইটো আমি বাদ দিলোঁ বাৰু কিন্তু যিসকলে আহি সহায় কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰিলে সকলোকে দীৰ্ঘায়ু কৰিব লাগে এইখিনি প্ৰাৰ্থনা হৰি অনুষ্ঠান সামৰিছোঁ আমি আপোনালোকক কেৱল মনোৰঞ্জন আৰু কি মহিলং লাগি যায় আনিলং লাগি যায় একদম এইবাৰ কমেডি বাগৰ গায়ক বনাই দিলে আপোনালোকে আৰু নাযাওঁ আৰু আছে ন ইয়াত হ'ব হ'লেও আপুনি কোৱাৰ কাৰণে আমি ভাল পাইছোঁ খালি আমাৰ অনুষ্ঠান সামৰিছোঁ তুমি থকা বাপেৰ ঘৰ
ফুলে সোণাৰো হালধীয়া চিঙি লং লাগি যায় ফুলে সোণাৰো হালধীয়া চিঙি লং লাগি যায় তুমি থকা বাপেৰ ঘৰত আজি কৰা আমি আমাৰ গায়িকা আমাৰ লগত অকণ সংযোগ গায়িকা আমি সংযোগ কৰিম মানে অকণমান তাইৰ গাঁৱত সংযোগ কৰি আমি নাচৰ মাজলৈ ওলাই গুচি যাম দেই তাইৰ লগত আমি সংযোগ কৰিম খালি মই একেবাৰে শেষকৈ থৈ দিওঁ অনুষ্ঠানটো যে আমি আপোনালোকক মনোৰঞ্জন দিবলৈ বিভিন্ন কথা ক'লোঁ কোনেও যেন আমাক বেয়া নাপায় যিসকল বয়োজ্যেষ্ঠ আছিল নিজৰ ল'ৰা বুলি আমাক ক্ষমা কৰি দিব আৰু যিসকল আমাৰ গাভৰু ছোৱালী আছে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাসকলেও সেইদৰে দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব আৰু যিসকল নতুন বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব আমি চবে ফূৰ্তি কৰি একেটা হুঁচতে ওলাই দিম সামৰিলোঁ হৰি এতিয়া আমি একেলগে তাইক সহযোগ মানে আমি কৰিম আপোনালোকে সহযোগ কৰিবনে তাইক অঁ দিয়া এইখিনিতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা এক মুহূৰ্ত ল'ব বিচাৰিছোঁ নোৱাৰিব নেকি